ফাকুৱালৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত কলিয়াবৰ কুঠৰীৰ বাকৰিত উদুলি মুদুলি পৰিৱেশ ফাগুন মাহৰ প্ৰথমটো সপ্তাহৰ পৰাই চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে লাঠি খেল চাহ জনগোষ্ঠীৰ লোকসকলৰ উৎসৱ লাঠি খেলক লৈ এতিয়া ব্যাপক উৎসাহ কাজিৰঙাৰ সমীপৱৰ্তী কুঠৰী অঞ্চলত লোকসকলে এনেদৰে তেওঁলোকৰ লাঠি খেল উৎসৱক লৈ আনন্দ উল্লাসত মগ্ন হোৱা পৰিলক্ষিত হৈছে ৰঙিয়াৰ কলমনি বৰ কুকুৰিয়াত গড়কাপ্তানি বিভাগৰ মৰণ ফান পথটোত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা পৰি গুৰুতৰভাৱে আহত হ'ল এজন বাইক আৰোহীজনক ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হয় উল্লেখযোগ্য যে বহু বছৰ পূৰ্বে পকী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আজিও মুকলি নহল পকী দলংখন যাৰ বাবে জৰাজীৰ্ণ এই বাঁহৰ দলংখনৰ এই মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কালখাৰ নাই বিধায়ক ভৱেশ কলিতাৰ মানে মই দলংখনেদি মানে পাহাৰৰ পৰা আহি মানে দলংখনত মানে অলপ ৰখিলো আৰু শ্ল' কৰিলো ৰখি মানে তাৰমানে এটা এজন মানুহ আহিছিলে আমাৰ গাঁৱৰে মানুহজনক মানে মই এটা কথা সুধিম বুলি ভাবিছিলো আৰু মানে হঠাৎ মানে ভৰিখন মানে বাইকৰ পৰা নামে ঠাইত ভৰিত ভাঙি সোমাই মহানগৰী নাৰেংগী তিনিআলি নিৰ্বাচন আচৰণ বিধি উলংঘন ৰাজপথৰ দাঁতিত এতিয়াও বিদ্যমান শাসকীয় দলৰ নিৰ্বাচনী বেনাৰ পোষ্টাৰ হৰ্ডিং মহানগৰী নাৰেংগী তিনিআলিৰ সমীপত ৰাজপথৰ দাঁতিত এতিয়াও বিদ্যমান হৈ আছে শাসকীয় দলৰ বিশালকায় গুণ গান সন্মিলিত বিশাল হৰ্ডিং সমান্তৰালকৈ নাৰেংগীৰ বীৰকুচি অঞ্চলত শাসকীয় দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ বেনাৰ পোষ্টাৰ লগতে অন্য ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ পোষ্টাৰো দেখিবলৈ পোৱা গৈছে নিষ্ক্ৰিয় হৈ পৰিলক্ষিত হৈছে এতিয়া কামৰূপ মহানগৰ জিলা প্ৰশাসন নিৰ্বাচনী আচৰণ বিধি লাগু হোৱা আজি প্ৰায় 4 দিন হ'ল আৰু আজি এই 4 দিন হোৱাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাজহুৱা সম্পত্তিত যেনেকৈ আপোনাৰ ইলেক্ট্ৰিকেল পোষ্ট হওক বা অন্যান্য ৰাজহুৱা সম্পত্তি হওক ঠিক সেইবিলাকত দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে তেখেতসকলৰ পোষ্টাৰ বেনাৰ তাত ব্যৱহাৰ কৰিছে আৰু এইখিনি আজিলৈকে হয় GMCয়ে হওক বা কৰ্তৃপক্ষই হওক বা তেখেতসকলে এইখিনি ওলাই পেলাব লাগিছিলে কাৰণ ৰাজহুৱা সম্পত্তি এতিয়া কোনো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব নোৱাৰে অসম জাতীয় পৰিষদে প্ৰস্তুত কৰি উলিয়াইছে দলৰ কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী তালিকা দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উজনি অসমৰ দুটাকৈ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল অৱশ্যে দলৰ সভাপতিগৰাকীয়ে কেৱল দুলীয়াজনৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰাটো থিৰাং কৰিছে দুলীয়াজনৰ পৰা নিৰ্বাচন খেলিব এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উজনি অসমৰ দুটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল লুৰিণজ্যোতি গগৈৰ অৱশেষত কেৱল দুলীয়াজনৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো থিৰাং কৰিছে এজেপিৰ শীৰ্ষ নীতি নিৰ্ধাৰণ কমিটিয়ে মঙলবাৰে অনুষ্ঠিত দলৰ এখন উচ্চ পৰ্যায়ৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ লগতে দলে আন কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীও চূড়ান্ত কৰে চূড়ান্ত হৈছে খুব সোনকালে ৰাজহুৱা হ'ব দুই তিনিটা দিনৰ ভিতৰতে ৰাজহুৱা হ'ব আৰু ইতিমধ্যে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছে আমি সমগ্ৰ অসমৰ প্ৰায়সমূহ জিলাতে প্ৰায় সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ সেই অনুসৰি শদিয়াৰ পৰা নিৰ্বাচন খেলিব এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ধেমাজিৰ প্ৰাৰ্থী হ'ব চিত্তৰঞ্জন বসুমতাৰী সৰুপথাৰত ৰাজু ফুকন নাহৰকটীয়াত চন্দন সন্দিকৈ বিহপুৰীয়াত হৰেণ চুতীয়া নাওবৈচাত পুতুলি কায়স্থ তিয়কত ৰাণা চাংমাই মাহমৰাত মানিক গগৈ আৰু মৰাণত ৰাফেল কুজুৰে এজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অৱশ্যে 2 দিনৰ ভিতৰতে দলটোৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গহপুৰ বিষ্ণুপুৰ মাছগাঁৱত উন্নয়নৰ ফুপুলা স্বৰূপ 3 বছৰ পূৰ্বে চট্ৰং নৈৰ মথাউৰি ছিঙাৰ ফলত বিষ্ণুপুৰ মাছগাঁৱত সৃষ্টি হৈছিল এখন উপনৈ গাঁওখনৰ মধ্যস্থলতে সৃষ্টি হোৱা নৈখনে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াত শিক্ষা স্বাস্থ্য কৃষি বিশুদ্ধ খোৱাপানী আদিকে ধৰি বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত কৰি ৰাখিছে ইমানৰ পিছতো কিন্তু কোনো কাণ সাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ
কণ কণ শিশুসকলে এইটো ৰাস্তা দি অহা যোৱা কৰিছে। বাৰিষাত এখন প্ৰাথমিক বিদ্যালয় 100 মিটাৰ দূৰত্বতে এখন প্ৰাথমিক বিদ্যালয় আছে। সেই প্ৰাথমিক বিদ্যালয়লৈ অহা যোৱা কৰিবলৈ শিশুসকলক কিমান অসুবিধা পায় হয়তো আজি আপোনালোকে অনুভৱ কৰিব পাৰিছে। এতিয়া আপোনাৰ সন্মুখেদি পাৰ হৈ গ'ল, কিন্তু বাৰিষাত পানী যেতিয়া ঢল আহে তেতিয়া সিহঁতে হয়তো স্কুল এসপ্তাহলৈকে কেতিয়াবা স্কুললৈ অহা যোৱা সম্পূৰ্ণৰূপে সিহঁতৰ বন্ধ হৈ যায়। আৰু ইয়াত আগতে গোটেই খেতি আছিলে, এইফালে গোটেই আমাৰ কৃষি প্ৰধান এৰিয়া, খেতিৰ মাটি আছিলে। আজি তেখেতে গোটেই খেতি কৰা কোনো উপযোগী নহয়, খালি এনেই মাটি চন পৰি আছে। আজি প্ৰায় 3 বছৰ ধৰি মাটি এনেকৈ পৰি আছে। ইয়াত খেতি বাতিৰ কোনো আজি নাইকিয়া হ'ল। আৰু পানী, খোৱা পানীৰ ইয়াত অভাৱ, ইয়াত নদী পানী খাবলগীয়া হয় মানুহে। কাজিৰঙাত বলিউডৰ জনপ্ৰিয় গায়িকা জছমিতাৰ নুৰুল্লাহ বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰে গায়িকাগৰাকীয়ে। বুধবাৰে কাজিৰঙাত উপস্থিত হৈ আয়ুৰাত নিশা যাপন কৰাৰ পিছত বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মিহিমুখন হাতী চাফাৰী কৰি আপ্লুত হৈ পৰে বলিউডৰ গায়িকাগৰাকী। নিউজ 18ৰ কেমেৰাৰ সন্মুখতে জনপ্ৰিয় এটি গীত গুণগুণালে গায়িকাগৰাকীয়ে। 1996 চনৰ জনপ্ৰিয় ছবি জুদাইৰ জৰিয়তে বলিউডত খোজ দিয়া গায়িকাগৰাকীয়ে বৰ্তমানলৈকে প্ৰায় 40,000 গীতত কণ্ঠদান কৰিছে। বহু জনপ্ৰিয় ছবিত কণ্ঠদান কৰা গায়িকাগৰাকীয়ে বুধবাৰে সন্ধিয়া কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। सफारी का बहुत शौक है, जिसके लिए मैं प्रोग्राम के बाद 2 दिन निकाल के आई थी रेस्ट करने के लिए। और वो रेस्ट यही होता है जब मैं जंगल जाती हूँ, मुझे बहुत पसंद है और एनिमल लवर हूँ, बहुत प्यार है पूरी परिवार को, एक्चुअली बहुत प्यार है एनिमल से। और हम लोग सफारी करते रहते हैं, साल में 2-3 सफारी करते हैं। तो ये হুজাইত বিজেপিয়ে অব্যাহত ৰাখিছে পৰিয়াল সম্পৰ্ক অভিযান। আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰসকলক নিজৰ দলৰ প্ৰতি আকৃষ্ট কৰাবলৈ বিজেপিয়ে লৈছে বিশেষ পদক্ষেপ। নিশা হুজাই সমষ্টিৰ 113 নং বুথৰ 13 নম্বৰ ৱাৰ্ডৰ প্ৰতিটো ঘৰে ঘৰে গৈ জিলা বিজেপিৰ সভাপতি অনুপ দেৱ আৰু কাৰ্যকৰ্তাসকলে গঢ়ি তোলে পৰিয়াল সম্পৰ্ক। পৰিয়াল সম্পৰ্ক অভিযানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উন্নয়নমূলক আঁচনিবোৰৰ খতিয়ান ৰাইজৰ আগত পত্ৰিকাৰ মাধ্যমেৰে দাঙি ধৰা দেখা যায়। দেখা আছে আমরা যে ভারতীয় জনতা পার্টি সরকার আসামে 5টা বছর কি কাজ করছে এবং কেন্দ্র সরকারে কি কাজ করছে। আমার পৰিয়াল সম্পৰ্ক অভিযান গোটেই অসমতে চলি আছে। তাৰ লগতে হোজাই জিলাতো প্ৰত্যেকটা বুথে বুথে আমাৰ এই সম্পৰ্ক অভিযান চলি আছে। আমাৰ 5টা বছৰ চৰকাৰ উকলি গৈছে প্ৰায়। এই চৰকাৰে উকলি যোৱাৰ এইখিনি সময়ত আমাৰ চৰকাৰে কিখিনি কাম কৰিছে, উন্নয়নমূলক কি কাম কৰিছে, আৰু কেন্দ্ৰ চৰকাৰ 6টা বছৰ কাৰ্যকাল উকলি যোৱাৰ যিখিনি কাম কৰিছে এই কামখিনিৰ গোটেই খতিয়ান এই পত্ৰকৰ মাধ্যমেৰে আমি প্ৰত্যেকজন জনসাধাৰণৰ ঘৰলৈ গৈ আমি তেওঁলোকক অৱগত কৰাই। কাৰ্বি আংলঙত ASDCৰ নতুন ৰাজনৈতিক সমীকৰণ। কিছুদিনৰ আগলৈকে কাৰ্বি পাহাৰৰ আঞ্চলিক দল ASDCয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে মিত্ৰতা হ'ব বুলি নিশ্চিত দিছিল যদিও এতিয়া সুৰ সলনি কৰিছে ASDC দলে। কংগ্ৰেছ AUDFৰ মহাজোঁট বন্ধনৰ সৈতে আমন্ত্ৰণ পালে মিত্ৰতা কৰাত আপত্তি নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ASDCৰ সভাপতি চন্দ্ৰকান্ত টেৰাঙে। তিনিচুকীয়া জিলাৰ 4টাকৈ সমষ্টিত চাহ জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰিছে অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাই। ডিগবৈ, ডুমডুমা, মাৰ্ঘেৰিটা আৰু তিনিচুকীয়া সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলকে চাহ জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব দিয়াৰ দাবী অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ। উক্ত সমষ্টিসমূহত যদিহে কোনো এটা ৰাজনৈতিক দলেই চাহ জনগোষ্ঠীয় লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেন্তে বিশেষ সামাজিক কৌশল অৱলম্বন কৰি চাহ জনগোষ্ঠীৰ বৃহৎ সংখ্যক ভোট বেংক নিয়ন্ত্ৰণৰ জৰিয়তে ৰাজনৈতিক দলসমূহক ফলথকাত পেলোৱা হ'ব বুলি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উল্লেখ কৰিছে। যে চাহ জনগোষ্ঠী বসতি প্ৰধান সমষ্টিসমূহত চাহ জনগোষ্ঠী পাতিক দিব লাগে, তাৰ এটা কাৰণো আছে। আমি তাৰ এটা কাৰণো মহাসভাই কৈছোঁ যে
চাহ জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহৰ পৰা অনা চাহ জনগোষ্ঠী জনপ্ৰতিনিধিসকলে জয়লাভ কৰি চাহ জনগোষ্ঠীৰ মৌলিক অধিকাৰসমূহৰ সম্পৰ্কে কোনো মাত নেমাতিলে আৰু সেয়েহে এইবাৰ আমি চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ দাবী অনুসৰি আমি ক'ব খুজিছোঁ যে আমাৰ নিজৰ প্ৰাৰ্থী যদি থাকে তেতিয়াহ'লে আমাৰ মৌলিক অধিকাৰসমূহ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সহজ হ'ব। সেয়েহে মহাসভাই দাবী কৰিছোঁ যাতে চাহ জনগোষ্ঠী বসতি প্ৰধান সমষ্টিসমূহত চাহ জনগোষ্ঠী প্ৰাৰ্থীক টিকট দিয়া হয়। চমু চাপিছে বিধানসভা নিৰ্বাচনৰ দিন, তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলৰ। নগাঁৱত কংগ্ৰেছে আৰম্ভ কৰিলে প্ৰলোভনৰ ৰাজনীতি, কিন্তু কি কৰিছে কংগ্ৰেছে, চাওক এই বিশেষ প্ৰতিবেদন। 7,500 টকা পাবি আৰু ভোটকেইটা আমাকে দিব লাগিব। তেওঁলোকে 7,500 টকা দিব আৰু উইথ কৈছে যে ভোটটো আমাক দিব লাগিব। নিৰ্বাচনৰ পূৰ্বে নগাঁৱত কংগ্ৰেছৰ বাম্পাৰ অফাৰ লেটাৰ লৈ নিশা ভোটাৰৰ ওচৰত কংগ্ৰেছ। নিৰ্বাচনী বিধি ভংগ কৰি নগাঁও কংগ্ৰেছৰ প্ৰলোভনৰ ৰাজনীতি। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁৱত আৰম্ভ হ'ল প্ৰলোভনৰ ৰাজনীতি। নগাঁৱত কংগ্ৰেছে ৰাইজক দিছে বাম্পাৰ অফাৰ। কংগ্ৰেছক ভোট দিয়ক আৰু উপহাৰ লওক। নগাঁও সদৰ সমষ্টিৰ তুলসীদেউৰী পঞ্চায়তত কংগ্ৰেছে আৰম্ভ কৰিছে হিতাধিকাৰী বাছনি 50 টকাকৈ দিব কংগ্ৰেছে, মাথো কংগ্ৰেছক দিব লাগিব ভোট। নগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী বিধি ভংগ কৰি কংগ্ৰেছে চলাইছে ভোট ক্ৰয়ৰ চেষ্টা। নিশা হলে কংগ্ৰেছৰ অফাৰ লেটাৰ লৈ ভোটাৰৰ কাষলৈ যায় কংগ্ৰেছে। বাবু হুছেইন, আনোৱাৰ বেগম। আৰু তেওঁলোক কিহৰ হয়? কিহৰ মানে কংগ্ৰেছৰ হয়। কি কৈছে ৰাতি 7:30 বজাত দিছে, দি পেলাই কৈছে যে 7,500 টকা পাবি আৰু ভোটকেইটা আমাকে দিব লাগিব। তাৰপিছত মই ক'লোঁ যে মোৰ এইটো প্ৰলোভন দি লাভ নাই, মই য'ৰ পৰা পাইছোঁ পইচাটো টপাই দিম। যোৱাকালি এই ফৰ্মখন কংগ্ৰেছৰ কেইজনমান মানে নেতাই মানে কি হয়, দুখন ফৰ্ম বিলাইছিলে, এখন হ'ল মানে ইস্তাহাৰ, তেওঁলোকে সেইখন কৰিব পাৰে, কিন্তু যিখন ফৰ্ম বিলাইছে সেইটো এটা মানে অপৰাধ হৈছে, কাৰণ এতিয়া যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে। আনহাতে কংগ্ৰেছৰ এনে কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত। কংগ্ৰেছৰ এই প্ৰলোভনৰ ৰাজনীতিয়ে ক্ষোভিত কৰি তুলিছে তুলসীদেউৰী পঞ্চায়তত। নিৰ্বাচন আয়োগক কংগ্ৰেছৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে ৰাইজে। চোৰে নেৰে চোৰৰ প্ৰকৃতি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰকৃতি আছে মৰিলে লগত যায়। তেওঁলোকে একো নাপায়, কিন্তু এই জনসাধাৰণক আহি আবুহা বাঢ়ি যেনে তেনে ভোটটো ল'ব বিচাৰি আছে। যিহেতু তেখেতসকলৰ ভৰি তলত মাটি নাইকিয়া অৱস্থা যিহেতু হৈ যোৱা দেখি এতিয়া নিৰহ মানুহখিনিক প্ৰলোভন টোপ দেখুৱাই পেলাই কেনেকৈ মানুহখিনিক ভোট আনিব পৰা ব্যৱস্থা কৰিব পাৰে তাৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছৰ ভেৰণীয়া কেইটামান গুণ্ডাক লগাই পেলাই। এইটো আমি ৰাইজে কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইবাৰ নিৰ্বাচনত কংগ্ৰেছে ৰাইজক দিছে 5টা গেৰাণ্টি, কিন্তু 6টা গেৰাণ্টিৰ প্ৰলোভন সংযোজন কৰিবলৈ পাহৰিলে নেকি, প্ৰশ্ন উত্থাপন কৰিছে নগাঁৱৰ ৰাইজে। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছে ঝাৰু মাৰি ব্ৰহ্মপুত্ৰত পেলাব বিজেপিক, বংগোপসাগৰলৈ বৈ গৈ আছে গেৰুৱা বাহিনী। তেজপুৰৰ প্ৰিয়ংকা গান্ধীৰ জনসভাই অসমবাসীক এই বাৰ্তা দি গ'ল বুলি মন্তব্য প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ। কংগ্ৰেছে ঝাৰু মাৰি ব্ৰহ্মপুত্ৰত পেলাব বিজেপিক, বংগোপসাগৰলৈ বৈ গৈ আছে বিজেপি। কংগ্ৰেছে চুপ কৰি গৈ আছে আৰু বিজেপিক ঝাৰু মাৰি ব্ৰহ্মপুত্ৰত পেলাই থৈ যাব কংগ্ৰেছৰ। বংগোপসাগৰলৈ বিজেপি বৈ গৈ আছে, এইটো খাটাং হৈ গ'ল। তেজপুৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ জনসভাই হেনো অসমবাসীক দিলে এই বাৰ্তা। এই মন্তব্য কৰিছে তেজপুৰৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই। ৰামপ্ৰসাদ শৰ্মাৰ মন্তব্য, 5 ৰাজ্যৰ নিৰ্বাচনত অসমেই আছিল বিজেপিৰ একমাত্ৰ ভৰসা আৰু অসমো হেৰুৱাব বিজেপিয়ে। বিজেপিৰ এইটো লাষ্ট হোপ, মতলব অন্তিম আশা আছিলে। বেংগল নাহে, এবাৰ তামিলনাডু নাহে, পুডুচেৰী নাহে, বুজিছে নাই। গতিকে অসমে বচাবলৈ চেষ্টা কৰিছিলে, কিন্তু বিজেপিয়ে চাম দাম দণ্ড ভেদ চলে বলে কৌশলে টকা পইচা পেলাই মানুহ বিভ্ৰান্ত কৰি ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰি ভুৱা কি আপোনাৰ কথা বিক্ৰী কৰি চেষ্টা কৰিব। লগতে ৰামপ্ৰসাদ শৰ্মাৰ দাবী, এইবাৰ কংগ্ৰেছে বিপুল সংখ্যক আসনত জয়লাভ কৰিব।
ঘোঁৰা কিনিও চৰকাৰ কৰিব নোৱাৰিব বিজেপিয়ে। ঘোড়াবিলাকো ইমান আৰামেৰে বিক্ৰী হৈ যায়, কংগ্ৰেছৰ জিকিয়াই বিজেপিত, অন্য দলৰ জিকিয়াই বিজেপিত। গতিকে এই ঘোড়াবিলাকৰ এইবাৰ ইজ্জত নাথাকিব, ঘোড়া বিক্ৰী কৰা সুযোগে নাপাব, ঘোড়া কিনিবলৈ সুযোগে নাপাব বিজেপিয়ে। লক্ষণীয়ভাৱে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন সাংসদগৰাকীৰ এইবাৰ চকু বৰচলাৰ ওপৰত। আজি 8-10 মাহৰ পৰা যেতিয়া কংগ্ৰেছ জইন কৰিছোঁ, ৰিপন বৰা ডাঙৰীয়ে মোক কৈছিলে আপুনি বৰচলা থিতাপি লওক, তেখেতৰ অনুমতি লৈ নামিছিলোঁ আৰু আজি বৰচলা ক'ব গ'লে অসমতে নম্বৰ 1 চিট কৰি থৈছোঁ মোৰ কাৰণে। গতিকে বৰচলাৰ পৰা খেলিব। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অগপৰ দৰঙৰ চিপাঝাৰ সমষ্টিক বিচৰা লৈ বিজেপি কৰ্মী ক্ষোভ। ৰাজ্য বিজেপিক পুনৰ বিবেচনা কৰিবলৈ আহ্বান চিপাঝাৰ আৰু পাথাৰীঘাট মণ্ডল সমিতিৰ। চিপাঝাৰ বিধানসভা সমষ্টি এৰি দিব বুলি ওলোৱাৰ পিছতে জাঙুৰ খাই উঠিছে বিজেপি কৰ্মীসকল। তেওঁলোকৰ দাবী যে অগপৰ চিপাঝাৰ নাই কোনো গণভিত্তি, যাৰ কাৰণে বিজেপিৰ হাতত ৰাখিব লাগিব সমষ্টিটো। ৰাষ্ট্ৰীয় নেতৃত্বই যদিও চিপাঝাৰ সমষ্টি এজিপিক এৰি দিব বুলি ওলাইছে, কিন্তু ৰাজ্যিক নেতৃত্বই চিপাঝাৰ সমষ্টি বিজেপিৰ হাততে ৰাখিব বিচাৰিছে। কেৱল মাত্ৰ যিটো টিকেটৰ সময় জোৰদাৰ মানে এইটো লাগি আছে, গতিকে আমিও এটা সাব্যস্ত কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে চিপাঝাৰ সমষ্টিটো এইবাৰ এজিপিক এৰি দিব লাগে। মিত্ৰতা সভাপতি মহোদয়ে এটা কথা কৈছে, চিপাঝাৰ সমষ্টিটো আমাক লাগে আৰু আমাৰ বিধান পৰিষদৰো সেইটোৱে দাবী, দুয়োটা আমাৰ মহিলাৰে হওক আৰু আমাৰ পাৰ্টি দিয়ে আমি অগপৰ দখলত থকা কমলপুৰ সমষ্টিক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই বিজেপি, এজিপি আৰু নেতৃত্ব। কমলপুৰ সমষ্টি যদিও বিজেপিয়ে নিজৰ হাতলৈ আনে, তেন্তে কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? 2021 কমলপুৰ সমষ্টি আছিল বিজেপিৰ দখলত। মিত্ৰতাৰ খাতিৰত 2016 চনত সেই আসনখন এৰি দিছিল অগপক। অগপৰ সত্যব্ৰত কলিতা 78,170টা ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয়। কিন্তু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে বিচাৰিছে বিজেপি দলৰ নিজাববীয়াকৈ প্ৰাৰ্থী। টিকট প্ৰত্যাশী দৌৰত আছে ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতা, উত্তৰ কামৰূপ জিলাৰ সম্পাদক হৃদয় দাস, যুৱ নেতা অংকুৰ দাস, সংঘ পৰিয়ালৰ সদস্য মনোজ শৰ্মাকে ধৰি বহু কেইজন বিজেপি কৰ্মী। টিকট লাভ কৰাৰ আগতেই প্ৰচাৰো আৰম্ভ কৰিছে নিজাববীয়াকৈ অভিযান। যদিহে কমলপুৰ সমষ্টি বিজেপিক এৰি দিয়ে, তেন্তে কোন হ'ব বিজেপিৰ প্ৰাৰ্থী, তাক লৈ অব্যাহত আছে চৰ্চা। কমলপুৰ যদি বিজেপিৰ শিবিৰলৈ আহে, বিজেপিৰ কোন প্ৰাৰ্থী হ'ব? যে আচলতে যদি তেওঁলোকে ছাৰ্ভে চাই ৰাইজৰ মাজত ঘূৰি এটা যদি ছাৰ্ভে ৰিপৰ্ট প্ৰস্তুত কৰিছে, তেতিয়া মই ক'বই নালাগে। তেতিয়াহ'লে প্ৰথম মোৰ মনে কয়, ৰাইজে কয় যে কমলপুৰ সমষ্টিৰ সমাগত নিৰ্বাচনত ৰাইজৰ প্ৰাৰ্থী হিচাপত মই আত্মপ্ৰকাশ কৰিছোঁ। ৰাইজে